প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰৰ বাবে 2023-24 বৰ্ষত আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাইছিলে নেকি? যদি আপোনালোকে আবেদন জনাইছিলে আপোনালোকৰ বাবে অতিকে সুখবৰ, কিয়নো বন্ধুসকল আপোনালোকৰ চৰকাৰী ঘৰৰ লিষ্ট অলৰেডি মুকলি কৰা হৈছে। বন্ধুসকল, যদি আপোনালোকে আপোনালোকৰ লিষ্টত নাম আছে নাই চেক কৰিব পাৰিব। লগতে বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে, চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক। প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ যদি চেক কৰিব বিচাৰে আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ কৰিব লাগিব, PMAYG সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ এনে ধৰণৰ পেজ ওপেন হৈ যাব। সো বন্ধুসকল, ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে এনে ধৰণৰ পেজ ওপেন হ'ব। ইয়াৰে বন্ধুসকল আপোনালোকে 3 ডটত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আৱাস শব্দত আপোনালোকে ক্লিক কৰিব লাগিব। তাত ক্লিক কৰিলে আন এটা পেজ ওপেন হৈ যাব। ইয়াতে বন্ধুসকল আপোনালোকৰ ৰিপৰ্ট বুলি দিয়া আছে, সেই ৰিপৰ্টত ক্লিক কৰিব লাগিব। ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনে ধৰণৰ পেজ ওপেন হ'ব। ইয়াৰে তললৈ স্ক্ৰল কৰিলে লাষ্টত দেখা যাব বেনিফিচিয়াৰী ডিটেইল ফৰ ভেৰিফিকেশ্যন, তাত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে এনে ধৰণৰ পেজ ওপেন হ'ব। ইয়াৰে বন্ধুসকল আপোনালোকৰ অল ষ্টেট দিয়া আছে। ইয়াত আপোনালোকৰ ষ্টেট সিলেক্ট কৰিব লাগিব আসাম। লগতে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টখন সিলেক্ট কৰিব লাগিব, আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে, কোনটো ডিষ্ট্ৰিক্টত আপোনালোকৰ লিষ্ট চাব বিচাৰে সেই লিষ্ট আপোনালোকে সিলেক্ট কৰিব লাগিব। ডিষ্ট্ৰিক্টখন সিলেক্ট কৰাৰ পাছত আপোনালোকৰ কোন ব্লক পৰে সেই ব্লকখন আপোনালোকে সিলেক্ট কৰিব লাগিব। সিলেক্ট কৰাৰ পাছত আপোনালোকৰ তলত পঞ্চায়ত আহিব, কোনটো পঞ্চায়তৰ পৰা আপোনালোকে বিলং কৰে। পঞ্চায়ত সিলেক্ট কৰি আপোনালোকৰ ইয়াত স্কিম কোনটো স্কিমত আপোনালোকে আবেদন কৰিছিলে, ইয়াত আপোনালোকৰ 2024 বা 25 দিয়া আছে। যদি আপোনালোকে 24ত যদি আবেদন জনা আছে তেতিয়াহ'লে ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰি আপোনালোকৰ নেক্সট আৰু এটা পেজ ওপেন হ'ব। ইয়াত আপোনালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণত আপোনালোকে ক্লিক কৰি আপোনালোকে নেক্সট কেপচা কোডখন ফিল কৰিব লাগিব। ইয়াতে আপোনালোকৰ দেখা যাব 36 + 60 ইকুৱেল টু আপোনাৰ কিমান হ'ব, এইটো হৈছে আপোনাৰ কেপচা কোড। তাত আপোনালোকে ফিল কৰি সাবমিট কৰিব লাগিব। সাবমিট কৰি আপোনালোকে আপোনালোকৰ বেনিফিচিয়াৰী লিষ্টখন চাব পাৰিব। যদি আপোনালোকৰ লিষ্টত ইয়াত নাম আছে তেতিয়াহ'লে আপোনালোকৰ নাম আবণ্টন হৈ গৈছে, আপোনালোকৰ ঘৰ পোৱাটো সম্ভৱ হৈ গৈছে। সো বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশ্যনখিনি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। লগতে বন্ধুসকল কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে।